নমস্কাৰ ষ্টাডি উইথ পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আধুনিক ভাৰতৰ ইতিহাসৰ আজি আমি 11 নম্বৰ খণ্ডটো আগবঢ়াব লৈছোঁ ইতিমধ্যে আমি 10টা খণ্ড আগবঢ়াইছোঁ আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই গতিকে আমাৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিব গতিকে আহক আজি খণ্ডটো আৰম্ভ কৰোঁ আৰু আপোনালোকে শেষলৈকে চাব আৰু আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব বুলি আশা ৰাখিলোঁ আমি ইতিমধ্যে শেষৰ ভিডিঅ'টোত কংগ্ৰেছৰ উত্থান আৰু তেওঁলোকৰ পাছৰ কাম-কাজৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ আজি আমি আলোচনা কৰিম গান্ধীৰ ভাৰত আগমনৰ বিষয়ে 1915 চনৰ 9 জানুৱাৰীত গান্ধী ভাৰতলৈ উভতি আহে 1917 চনৰ পৰা 1918 চনলৈকে তেওঁ তিনিটা সংগ্ৰামৰ সৈতে জড়িত আছিল প্ৰথমটো হ'ল চম্পাৰণ সত্যাগ্ৰহ তেওঁ যেতিয়া বিহাৰৰ চম্পাৰণলৈ গৈছিল তেওঁ দেখিছিল যে তাৰ যি নীল খেতি কৰা কৃষকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল বিশেষকৈ ব্ৰিটিছে বানি দিয়া তিনি কঠীয়া যিটো ব্যৱস্থা হেতুৱে তেওঁলোকক জুৰুলা কৰি পেলাইছিল আৰু তাৰ বিৰোধিতাৰে তেওঁ আৰম্ভ কৰিছিল চম্পাৰণ সত্যাগ্ৰহ আৰু এইটোৱে আছিল মহাত্মা গান্ধীৰ প্ৰথম আইন অমান্য আন্দোলন মহাত্মা গান্ধীৰ প্ৰথম আইন অমান্য আন্দোলনটো কি বুলি ক'লে আমি ক'ব লাগিব চম্পাৰণ সত্যাগ্ৰহ আৰু এইটো হৈছিল 1917 চনত তাৰ পিছত তেওঁ আহমেদাবাদৰ যি কাৰখানা আছিল তাত ধৰ্মঘট কৰিছিল এয়াই আছিল মহাত্মা গান্ধীৰ প্ৰথম অনশন কাৰ্যসূচী আহমেদাবাদৰ কাৰখানাৰ মালিক আৰু শ্ৰমিকৰ মাজত বিবাদ নিষ্পত্তি কৰাৰ উদ্দেশ্যে তেওঁ এই কাৰ্যসূচী গ্ৰহণ কৰিছিল তাৰ পিছত আছিল খেৰা সত্যাগ্ৰহ এইটো হৈছিল 1918 চনত প্ৰথম অসহযোগ আন্দোলন আছিল খেৰা সত্যাগ্ৰহটো প্ৰথম অসহযোগ আন্দোলন বুলি জনা যায় 1918 চনত মহাত্মা গান্ধীয়ে শস্যৰ যি বিকলতাৰ বাবে ভূমিকৰ দিব নোৱাৰা কৃষকসকলক সমৰ্থন কৰি গুজৰাটৰ খেৰাত এই সত্যাগ্ৰহ আৰম্ভ কৰিছিল তাৰ পিছত আমি আলোচনা কৰিম গৃহ শাসন আন্দোলনৰ বিষয়ে হোম লীগ ৰুল এইটো হৈছিল 1916 চনত 1916 চনৰ পৰা 1918 চনৰ ভিতৰত ভাৰতৰ স্বাধীনতা আন্দোলনে বাল গংগাধৰ তিলক আৰু এনি বেচান্তৰ দৰে নেতাৰ নেতৃত্বত গৃহ শাসন আন্দোলনৰ বৃদ্ধি আৰু প্ৰসাৰৰ সাক্ষী হৈছিল গৃহ শাসন আন্দোলনৰ লক্ষ্য আছিল কানাডা আৰু অষ্ট্ৰেলিয়া দেশৰ দৰে ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনত ভাৰততো গৃহ শাসন বা ডমিনিয়নৰ মৰ্যাদা লাভ কৰা এই আন্দোলন দুটা হোম ৰুল লীগৰ জৰিয়তে চলোৱা হৈছিল প্ৰথমটো চলাইছিল বাল গংগাধৰ তিলকে আৰু দ্বিতীয়টো আছিল এনি বেচেণ্টে হোম ৰুলৰ বাবে নিৰ্দিষ্ট অভিযান 1914 চনৰ 2 জানুৱাৰীত সাপ্তাহিক কমনৱেলথ প্ৰকাশৰ পৰা আৰম্ভ হয় তিলকে মানে বাল গংগাধৰ তিলকে এপ্ৰিল মাহত ইণ্ডিয়ান হোম ৰুল লীগ আৰম্ভ কৰে 1916 চনত আৰু তাৰে 5 মাহৰ পিছত 1916 চনৰে ছেপ্টেম্বৰ মাহত এনি বেচান্তে হোম ৰুল লীগ আৰম্ভ কৰে ইয়াৰ উদ্দেশ্য আছিল ভাৰতত স্বশাসন অৰ্জন কৰা আত্মশাসনৰ বাবে আন্দোলন গঢ়ি তুলিবলৈ ৰাজনৈতিক শিক্ষা আৰু আলোচনাক প্ৰসাৰিত কৰা চৰকাৰৰ দমনৰ বিৰুদ্ধে কথা ক'বলৈ ভাৰতীয়সকলৰ মাজত আত্মবিশ্বাস গঢ়ি তোলা ব্ৰিটিছ চৰকাৰৰ পৰা ভাৰতীয়সকলৰ বাবে বৃহৎ ৰাজনৈতিক প্ৰতিনিধিত্বৰ দাবী কৰা কংগ্ৰেছ দলৰ নীতি অক্ষুণ্ণ ৰাখি ভাৰতৰ ৰাজনৈতিক কাৰ্যকলাপ পুনৰুজ্জীৱিত কৰা নেক্সট আহিলে লক্ষ্ণৌ চুক্তি 1916 এইখন চুক্তি ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু সৰ্বভাৰতীয় মুছলিম লীগৰ মাজত হৈছিল চুক্তিখনৰ বাবে মোহাম্মদ আলী জিন্না
গুৰুত্বপূৰ্ণ ভূমিকা আছিল। সেইবাবে সৰোজিনী নাইডুৱে মহম্মদ আলী জিন্নাক হিন্দু মুছলমান ঐক্যৰ ৰাষ্ট্ৰদূত উপাধি দিছিল। লক্ষ্ণৌ চুক্তিৰ অধীনত হোৱা সংস্কাৰৰ পৰামৰ্শসমূহ হ'ল ভাৰতত স্বশাসন, কেন্দ্ৰীয় চৰকাৰত 1/3 মুছলমান প্ৰতিনিধি, ভাৰতীয় পৰিষদৰ বিলুপ্তি, ন্যায়পালিকাৰ পৰা কাৰ্যবাহীক পৃথক কৰা, বিধান পৰিষদৰ কাৰ্যকাল 5 বছৰলৈ বৃদ্ধি কৰা। লক্ষ্ণৌ চুক্তিৰ সাফল্যসমূহ আছিল নৰমপন্থী আৰু গৰমপন্থীসকলে আত্মশাসনৰ ধাৰণাটোৰ ওপৰত পুনৰ একত্ৰিত হৈছিল। ই হিন্দু মুছলমান ঐক্যৰ আভাস দিছিল। তাৰপাছত আহিলে অসহযোগ আন্দোলন। এইটো আৰম্ভ হৈছিল 4 ছেপ্টেম্বৰ 1920 চন। ভাৰতীয় ইতিহাসৰ আটাইতকৈ সফল আন্দোলন বুলি বিবেচিত অসহযোগ আন্দোলন। এই আন্দোলনৰ মূল উদ্দেশ্য আছিল জালিয়ানৱালাবাগত যি হত্যাকাণ্ডৰ বলি হৈছিল সেই ব্যক্তিসকলক ন্যায় প্ৰদান কৰা। এই আন্দোলনৰ বিশিষ্ট নেতাসকল হ'ল মহাত্মা গান্ধী, মতিলাল নেহেৰু, N.C. কেলকাৰ, C.R. দাস। পিছলৈ মুছলিম লীগৰ নেতা আৰু লাল বাল পালৰ সমৰ্থন পাইছিল। ইতিমধ্যে আমি লাল বাল পালৰ বিষয়ে লাষ্ট ভিডিঅ'টোত আলোচনা কৰিছোঁ। 3জন ব্যক্তি আছিল, তেওঁলোকক লাল বাল পাল বুলি কোৱা হৈছিল আৰু তেওঁলোক গৰমপন্থীৰ নেতা আছিল। অসহযোগ আন্দোলনৰ কাৰণসমূহ আছিল বিশ্বযুদ্ধৰ পিছত ব্ৰিটিছৰ প্ৰতি ক্ষোভ, বিশ্বযুদ্ধৰ সময়ত ভাৰতীয় সমৰ্থনৰ বাবে বিশ্বযুদ্ধৰ শেষত স্বায়ত্তশাসন দিয়াৰ প্ৰতিশ্ৰুতি ব্ৰিটিছ চৰকাৰে পালন কৰা নাছিল, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, প্ৰথম বিশ্বযুদ্ধৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক অসুবিধা। তাৰপিছত আহিলে অসহযোগ আন্দোলনৰ তাৎপৰ্যসমূহ। গান্ধীজীয়ে কোৱাৰ দৰে এবছৰত স্বৰাজ লাভ হোৱা নাছিল। এই আন্দোলনটো সঁচাকৈয়ে এক গণ আন্দোলনত পৰিণত হৈছিল, য'ত লাখ লাখ ভাৰতীয় অংশগ্ৰহণ কৰিছিল। ইয়াত হিন্দু আৰু মুছলমান উভয় পক্ষৰ অংশগ্ৰহণকাৰীয়ে দেশত সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰদৰ্শন কৰা দেখা গৈছিল। আন্দোলনটোৱে কংগ্ৰেছ দলৰ জনপ্ৰিয়তা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। এই আন্দোলনৰ ফলস্বৰূপে মানুহে নিজৰ ৰাজনৈতিক অধিকাৰৰ প্ৰতি সচেতন হৈ পৰিছিল। বিদেশী সামগ্ৰী বৰ্জন কৰাৰ বাবে ভাৰতীয় ব্যৱসায়ীসকল আৰু ভাৰতীয় কাৰখানাৰ মালিকসকল যথেষ্ট লাভালাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট আহিলে চৌৰা চৌৰি কাণ্ড বা চৌৰি চৌৰা কাণ্ড। এইটো হৈছিল 5 ফেব্ৰুৱাৰী 1922 চনত। যেতিয়া অসহযোগ আন্দোলন চলি আছিল তেতিয়া কিছুমান লোকে চৌৰা চৌৰি থানাত গৈ এক বৃহৎ প্ৰতিবাদ কৰে আৰু থানাখন আক্ৰমণ কৰি জুই লগাই দিয়ে। এই ঘটনাৰ ফলত 3জন সাধাৰণ নাগৰিক আৰু 22জন আৰক্ষী জোৱানৰ মৃত্যু হয়। যেতিয়া এই অহিংসা আন্দোলন, যিটো অসহযোগ আন্দোলন, সেইটো অহিংসাভাৱে চলি আছিলে, যেতিয়া এই হিংসাৰূপ ল'লে, মহাত্মা গান্ধীয়ে 1922 চনৰ 11 ফেব্ৰুৱাৰীত যিটো অসহযোগ আন্দোলন চলি আছিল সেইটো বন্ধ কৰি দিছিল আৰু সেই আন্দোলনটো মতিলাল নেহেৰু, C.R. দাসৰ দৰে কেইবাজনো নেতাই বন্ধ কৰি দিয়া কাৰ্যটো বিৰোধিতা কৰিছিল। মনত ৰাখিব, এইটো চৌৰা চৌৰি কাণ্ড কেতিয়া হৈছিল? 5 ফেব্ৰুৱাৰী 1922 চনত। তাৰপিছত আহিলে ৰলেট আইন বা ৰলেট এক্ট। 1919 চনৰ মাৰ্চ মাহত এই আইনখন প্ৰৱৰ্তিত হৈছিল। ৰলেট আইনৰ অনুসৰি যিকোনো ব্যক্তিক কোনো বিচাৰ বা প্ৰমাণ অবিহনে কাৰাগাৰলৈ পঠিয়াব পাৰিছিল। ছাৰ ছিডনী ৰলেটৰ সভাপতিত্বত ৰলেট কমিটিয়ে এই আইন গৃহীত কৰিছিল। এই আইনৰ প্ৰতি বিৰোধিতা প্ৰকাশ কৰি 6 এপ্ৰিলত গান্ধীজীয়ে দেশজোৰা হৰতাল আহ্বান কৰে, যাক ৰলেট সত্যাগ্ৰহ বুলি কোৱা হয়। 2জন জনপ্ৰিয় নেতা সত্যপাল আৰু ছাইফুদ্দিন কিচলিওক গ্ৰেপ্তাৰ কৰা হৈছিল। এইটো মেইনলি মনত ৰাখিব, ৰলেট এক্টখন কেতিয়া পাছ হৈছিল? এখন হৈছিল 1919 চনত মাৰ্চ মাহত।
নেক্সট আহিলে জালিয়ানাৱাগ হত্যাকাণ্ড 1919 চনৰ 13 এপ্ৰিলৰ বৈশাখী উৎসৱৰ দিনা জালিয়ানৱালাবাগত অমৃতসৰৰ অহিংস প্ৰতিবাদকাৰী এটা ভিৰ গোট খাইছিল কোনো সতৰ্কবাণী অবিহনে জেনেৰেল ডায়াৰ আৰু তেওঁৰ সৈন্যই নিৰস্ত্ৰ ভিৰটোৰ ওপৰত গুলীচালনা কৰে কমেও 1000 লোক আনুষ্ঠানিকভাৱে 390 বুলি কোৱা হয় কিন্তু ভাৰতীয় লোকসকলৰ মতে কমেও 1000 লোক ইয়াত নিহত হৈছিল চৰকাৰে এই হত্যাকাণ্ডৰ তদন্তৰ বাবে হান্টাৰ কমিছন গঠন কৰে আৰু এই হত্যাকাণ্ডৰ পাছতে ৰবীন্দ্ৰনাথ ঠাকুৰে তেখেতক যি ব্ৰিটিছে দিছিল নাইটহুড উপাধি হেতু ত্যাগ কৰিছিল আৰু গান্ধীজীক যি দিছিল কেচাৰ-ই-হিন্দ উপাধি হেতু ত্যাগ কৰিছিল মাইকেল এই যি জালিয়ানৱালাবাগৰ হত্যাকাণ্ডক গুলীচালনাৰ বাবে অনুমোদন জনাইছিল তেখেত আছিল পঞ্জাবৰ লেফটেনেণ্ট গভৰ্ণৰ অডৱায়াৰ আৰু তেখেতক হত্যা কৰিছিল উদ্যম সিঙে ইয়াৰ পিছত আমি আলোচনা কৰিম খিলাফত আন্দোলনৰ বিষয়ে 1919 চনৰ আৰম্ভণিতে আলী ব্ৰাদাৰ্ছ মৌলানা আবুল কালাম আজাদ আজমল খান হজৰত মহনীৰ নেতৃত্বত অল ইণ্ডিয়া খিলাফত কমিটি গঠন কৰা হয় তুৰস্কৰ খালিফাই ব্ৰিটিছৰ হাতত সাম্ৰাজ্য হেৰুৱাই পেলোৱাৰ বিৰোধিতা কৰি ভাৰতীয় মুছলমান সমাজে ব্ৰিটিছৰ বিৰুদ্ধে খিলাফত আন্দোলন আৰম্ভ কৰিছিল খালিফাক মুছলমানৰ ধৰ্মীয় মুৰব্বী বুলি গণ্য কৰা হৈছিল খিলাফত আন্দোলনৰ কোন চনত হৈছিল 1919 চনত এটো মনত ৰাখিব এইটা কোৱেশ্চন আহি থাকে খিলাফত আন্দোলন অসহযোগ আন্দোলন ৰলেট এক্ট কেতিয়া হৈছিল আহিয়ে থাকে হ'ব নাই কনফিউজ কৰা দেখা যায় অপচনবোৰত কনফিউজ হয় গতিকে এটা মনত ৰাখিব আজিলে ভিডিওটো ইমানে আছিল ইয়াৰ পিছত আমি আলোচনা কৰিম 1919 চনতে মৰ্লি মিন্টো যিখন ৰিফৰ্ম চাইছিল তাৰ বিষয়ে মৰ্লি চেমফৰ্ড ৰিফৰ্মছ হেখনৰ বিষয়ে আলোচনা কৰিম তাৰ পিছত লাহে লাহে স্বদেশী আন্দোলন হে সমূহৰ বিষয়ে আমি আলোচনা কৰিম যদি আজি ভিডিওটো ভাল পালে ভিডিওটো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লব ধন্যবাদ